ইপিনে লামডিঙত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান ফলমূল আৰু শাক-পাচলি বজাৰত অভিযান মাছৰ বজাৰতো চলিল খাদ্য সুৰক্ষা বিষয়াৰ অভিযান কল আৰু আমত ক্ষতিকাৰক কাৰ্বাইড ব্যৱহাৰ কৰে ব্যৱসায়ীসকলে ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰী হয় লামডিঙৰ বজাৰত এই তথ্য লাভ কৰিছিল খাদ্য সুৰক্ষা বিষয়াই আৰু খাদ্য সুৰক্ষা বিভাগে অভিযান অব্যাহত ৰাখিছে লামডিঙত ফলমূল শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছৰ বজাৰতো চলিছে খাদ্য সুৰক্ষা বিষয়াৰ অভিযান কল আৰু আমত ক্ষতিকাৰক কাৰ্বাইড ব্যৱহাৰ কৰিছিল ব্যৱসায়ীসকলে আৰু এই সমূহ বস্তু বজাৰত বিক্ৰী কৰি আহিছিল ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছে আজিৰ দিনটোত আমি ড্ৰাইভ এটা কৰিছিলোঁ ফ্ৰুটছৰ বিশেষকৈ মেংগোজ আৰু বানানাছ তো আমি অলমষ্ট 10টা ইউনিট আমি চাইছোঁ বহুত হ'লচেল এণ্ড ৰিটেইল আৰু এখনত এতিয়া অলপ পোৱা গৈছে যোনটো কেমিকেল প্ৰহিবিটেড আছে এইটো আমি এতিয়া চেম্পল আমি এনালাইচিছৰ কাৰণে লেবৰেটৰীত পঠাম তাৰপৰা যেতিয়া ৰিপৰ্ট আহিব তাৰপিছত ফাৰ্ডাৰ লিগেল একশ্যন তেওঁৰ ওপৰত লোৱা হ'ব অভিযানত আৰু কি জব্দ কৰিলে আপুনি আমি কল যোনটো ষ্টক আছিলে সেইটো আমি এতিয়া মিউনিচিপালিটি তাত গ্ৰাউণ্ডত গৈ ডেষ্ট্ৰয় কৰিম বাকী যোনটো কেমিকেল আছে সেইটো আমি চেম্পল হিচাপে লৈ গৈছোঁ গোটাখিনি অসমতে এনেকা চলিছে বিনা কাৰ্বাইডত বিনা লিকুইডত মাল নপাকে আমি সঁচা কথা ক'ম গোটাখিনি অসমত এতিয়া নাই আগৰ নিচিনা গছত পাকিব তাৰ পৰা ওলাব ৰাতিপুৱালে লাখ লাখ মানুহ খোৱা মানুহ আছে চৰকাৰে আৰু আৰক্ষীয়ে ইমান নিৰ্দেশ দিয়াৰ পিছতো কঠোৰ হোৱাৰ পিছতো আপুনি যে কাৰ্বাইড দি হৈছে এইটোলে কি ক'ব কাৰ্বাইড দিয়া নাই চৰকাৰৰ বেচিছে কাৰণে আমি কিনিছোঁ আপুনি যদি সেইটো কৰে তাৰপিছত হ'লে আপুনি ওপৰৰ ফালে কিবা